নমস্কাৰ মৰমৰ প্ৰিয় হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোতে ইতিমধ্যে গমে পাইছা তোমালোকৰ যিখিনি আইডি পৰীক্ষা হৈ গল অৰ্থাৎ ইনফৰমেশন টেকনলজি সাবজেক্টৰ যেটো পৰীক্ষা হৈ গল তাত এটা চূড়ান্ত বিসংগতি প্ৰশ্ন কাকতত আমি দেখা পালো আৰু ইয়াৰ কাৰণে মাত মাতিবৰ বাবে আমি সবে কি কৰিলো যে আমাৰ অসম আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল যেটো তোমালোকৰ বোৰ্ড আছে এই বোৰ্ডত আমি সকলোৱে কি কৰিলো ইমেইল কৰিলো আৰু এইটো ভিডিওৰ জৰিয়তে মই তোমালোকক আপিল কৰিম যে তোমালোকে জিয়ে ইমেইলখিনি কৰা নাই ইমেইলখিনি কৰিবা তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত ইমেইল আইডিটো লাভ কৰিবা সেই ইমেইল আইডিটো লৈ পিনে মই এখন কপি দি দিম ঠিক আছে ডেসক্ৰিপচন বক্সতে মই দি দিম তোমালোকক এখন কপি বা কমেন্ট বক্সত মই দি দিম ঠিক আছে পিন কমেন্ট কৰি দিয়ে থাকিব হেইটো তোমালোকে সুন্দৰকৈ কপি কৰি লবা মেছেজটো কি কৰিবা তোমালোকৰ ইমেইল আইডিৰ পৰা হেইটো ইমেইল আইডিত পঠাই দিবা ঠিক আছে এনেকুৱাকৈ সবে যদি আমি অংশগ্ৰহণ কৰো তেনেহলে আমি পৰৱৰ্তী সময়ত কিবা এটা ফলাফল দেখা পাম এনেকুৱা ধৰণৰ বিসংগতি বিলাক হ'ব নালাগে ঠিক আছে মাত্ৰ 10 নম্বৰ হে এমপ্লয়াবিলিটি স্কিলৰ তোমালোকৰ কিতাপৰ পৰা আহিছে বাকিটো কিতাপৰ পৰা অহাই নাই মই এই কাৰণে 17 নম্বৰ কৈ আছিল যে 17 নম্বৰ কমন আহিছে বুলি কৈ আছিল কাৰণটো হল যে মানে মই যেতি ক্লাস কৰিছিল বহুতো বিলাক বিষয়বস্তু মই আগৰ যিবিলাক সিলেবাস আছে তাৰ পৰাও আমি কৰিছিল সেই কাৰণে অফলাইনত যি সকলে ক্লাস কৰিছে বিশেষকৈ তেওঁলোকৰ কাৰণে খুব সুবিধাজনক হৈছে হিহঁতে প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছে যি নহওক তোমালোকে ম্যাক্সিমামে যেহেতু পোৱা নাই প্ৰশ্নবিলাক উত্তৰ কৰিব লগতে তাতকৈ বেছি ডাঙৰ কথা হল যে হেতু হিহঁতৰ সিলেবাসৰ বিষয়গত হিহঁতে কৰিছে যেটো আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল আছে গতিকে এইখিনি বস্তু আমি এতিয়া কি কৰিব লাগিব সুধৰণি কৰিব লাগিব তোমালোকে যেন পৰীক্ষাত ভাল এটা নম্বৰ লাভ কৰা যেন লেটাৰ মাৰ্ক থাকে তোমালোকৰ পৰীক্ষাত তাৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিব লাগিব সেই কাৰণে তোমালোকে সবে ইমেইল আইডিৰ যোগে মই ইমেইল আইডিটো দি দিম ইমেইলৰ জৰিয়তে তোমালোকে ইমেইলটো সেন্ড কৰিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলত ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা তেনেহলে ইমেইল আইডিটো মই কত দিম ডেসক্ৰিপচন বক্সত দিম আৰু যিখিনি ইমেইল কৰিব লাগিব হেতু মই প্ৰথমটো কমেন্টত ঠিক আছে পিন কমেন্ট কৰি পিনে ৰাখি দিম ঠিক আছে সো সবে সাপোর্ট কৰা সবে ইজনে আনজনক হেল্প কৰা শেয়াৰ কৰি দিয়ে ভিডিওটো যাতে তোমালোকৰ বন্ধু বান্ধৱী সকলেও এইখিনি কাম কৰিব পাৰে কৰাৰ সুবিধা হয় ঠিক আছে আজিলৈ মানে লগ পাই আছো অন্য এটা ভিডিও